নমস্কাৰ প্ৰিয় দৰ্শক, আমি আপোনালোকক আজি এনেকুৱা এটা প্ৰজেক্টৰ বিষয়ে আপোনালোকক জনাম। আমাৰ লগত আপোনালোকে দেখিছে আমাৰ পিছফালে যিটো আমাৰ গোটেই ভাৰতবৰ্ষতে যিটো মিছন চলি আছে গ্ৰীণ এনাৰ্জি, আৰু সেই গ্ৰীণ এনাৰ্জি মিছনৰ যি বিভিন্ন ধৰণৰ প্ৰচেছবোৰ আছে সেই প্ৰচেছবোৰ আমি আপোনালোকক জনাম। আমাৰ লগত ছাৰ আছে, আমি তেওঁৰ পৰা জানাৰ চেষ্টা কৰিম। ছাৰ, আজি যে আপোনালোকৰ ইয়াত আহিলোঁ বা আপোনালোকৰ খবৰটো পালোঁ যে আপোনালোকে এই গ্ৰীণ এনাৰ্জি মানে ঘৰত চ'লাৰ লগোৱাৰ কাৰণে যিটো প্ৰজেক্ট, সেই প্ৰজেক্টৰ আপোনালোকে ভেণ্ডাৰী লাইচেঞ্চ পোৱাৰ এটা মানে আমি খবৰ পালোঁ। তাৰপিছত আমি জানাৰ হেঁপাহ কৰিলোঁ যে ৰাইজকো আমি জনাব লাগে, আমাৰ যিবোৰ দৰ্শক আছে আমি তেওঁলোককো জনাব লাগে যে একচুৱেলি ছাৰ এই যিটো আপোনালোকৰ প্ৰজেক্ট, সেই প্ৰজেক্টটো কিহৰ ওপৰত আৰু কেনেধৰণে ইনষ্টল কৰিব মানুহে? তাৰমানে আমাৰ যিটো চৰকাৰৰ ভাৰত চৰকাৰৰ যিটো প্লেন গ্ৰীণ এনাৰ্জিৰ কাৰণে এই প্ৰদূষণ মুক্ত কৰাৰ কাৰণে, প্ৰদূষণৰ হাৰটো কমোৱাৰ কাৰণে যিটো আঁচনি লৈছে PM সূৰ্যঘৰ বুলি কয়, এই আঁচনিৰ অধীনত আমি ভেণ্ডৰশ্বিপে যিসকলে এই চ'লাৰৰ বিজনেছ কৰিব খোজে, ইনষ্টল কৰিব খোজে, তেওঁলোকে ট্ৰেইনিং লৈ আপোনাৰ টিম ৰেডি কৰি ভেণ্ডৰশ্বিপৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই গোটেইখিনি প্ৰক্ৰিয়া আমাৰ শেষ হৈছে। আমাৰ অনুষ্ঠানটোৰ নাম হৈছে মেছাৰ্ছ STA এণ্টাৰপ্ৰাইজ। আমাৰ অফিচ, হেড অফিচ বৰপেটা ৰোড, ৱাৰ্ড নম্বৰ 5, HP আগৰৱালা ৰোড। তাতে আমি চ'লাৰ ইনষ্টলেশ্যনৰ কাম আমি আৰম্ভ কৰিছোঁ। আমাৰ এই চৰকাৰে PM সূৰ্যঘৰ আঁচনিৰ অধীনত চৰকাৰে কিছুমান ছাবচিডি ৰেহাই মূল্য আগবঢ়াইছে, ৰেহাই মূল্যত চ'লাৰ আগবঢ়াইছে। তেওঁলোকে 3 কিলো ৱাটক লগিন ছাবচিডি প্ৰভাইড কৰে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টোটেল 3 কিলো ৱাট যদি লগোৱা হয় তেতিয়াহ'লে 85,800 ৰুপিজ, প্লাছ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাৰ 45,000, অল টুগেদাৰ 1,30,800 টকা ফৰ 3 কিলো ৱাটৰ কাৰণে প্ৰভাইড কৰা হয়। আৰু ইয়াৰ কাৰণে বেংকে ঋণ প্ৰদান কৰে। ঋণ প্ৰদান কৰাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে আমি সহায় কৰিম। যিবিলাক ব্যক্তিৰ, যিবিলাক কাষ্টমাৰৰ চিভিল স্ক'ৰ ভাল, বেংকৰ লগত খালি একাউণ্ট থাকিব লাগিব, আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, লাইটৰ বিল, স্মাৰ্ট মিটাৰ হ'ব লাগিব, লাইটৰ বিল হ'ব লাগিব। এইবিলাক ডকুমেণ্ট আপোনালোকে যদি যোগান ধৰে, আমি বেংকৰ লগত যোগাযোগ কৰি যদি বেংকে আপোনালোকক যোগ্য বুলি ভাবে, তেতিয়াহ'লে কাষ্টমাৰক যদি যোগ্য বুলি ভাবে, তেতিয়াহ'লে 1 সপ্তাহৰ 15 দিনৰ ভিতৰত লোন চেংচন হয়। তাৰপিছত আপোনালোকৰ চ'লাৰ, যিহেতু ছাৰ ইয়াতে এই চ'লাৰটো এতিয়া আহি আছে গোটেই পৃথিৱীজোৰা, যিটো সেই মিছনৰ আধাৰত মানে ভাৰতবৰ্ষে নিজে মানে ভাৰতবৰ্ষৰ প্ৰতিনিধি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ নিজে ইয়াৰ ওপৰত এটা বিশেষ গুৰুত্ব দিছে। আমি যিটো জানিবলৈ পাওঁ, বিভিন্ন সময়ত আমি বিভিন্ন সংবাদ মাধ্যমত যিটো শুনিবলৈ পাই আছোঁ বা যিটো চাবলৈ পাই আছোঁ, যে তাৰে অংশ হিচাপে আজি আপোনালোকে আমি দেখা পাওঁ যে টাউনত বিশেষকৈ কিন্তু যিমানখিনি লাগিছিল সিমানখিনি লগোৱা নাই। যদিও আমাৰ আজি আপোনাৰ ইয়াতে অহাৰ মুখ্য উদ্দেশ্য হৈছে যে বহুতে কিন্তু এনেকুৱা প্ৰশ্নও কৰে, ছাৰ অলপ ইফালে হ'ব, মানে দেখা নাপাব, তাৰমানে এনেকুৱা সোধে যে কিমান টকা লাগিব, বা আপুনি যিটো ক'লে যে যদি কাষ্টমাৰে যদি বেংকৰ ওচৰত যোগ্য হয় তেতিয়াহ'লে লোনটো পাব, যদি মানে যোগ্য নহয় তেনেহ'লে নাপাব। ছাৰ, যদি এজন মানুহে এই গ্ৰীণ এনাৰ্জি চ'লাৰ লগোৱাৰ কাৰণে ঘৰত যদি এপ্লাই কৰে, তেওঁ যদি ভাৰতীয় নাগৰিক হয়, বেংকে তেওঁক কিয় নিদিব? বেংকে দিব, মানে একাউণ্ট থাকিব যোগ্য, মানে কি একাউণ্ট থাকিব লাগিব। যিটো বেংকৰ পৰা আপুনি লোন ল'ব সেই বেংকৰ লগত লেনদেন থাকিব লাগিব, যাতে বেংকে আপোনাক ভালকৈ পাওঁ। বিজনেছৰ কাৰণে কেতিয়াবা বেংকত গ'লে লোনৰ কাৰণে কিন্তু মানে আপোনাৰ বহু মানে প্ৰচেছ, তেওঁলোকে বিভিন্ন মানে বহু প্ৰচেছ কৰে। সেইবোৰ এনেকুৱা বাধা বিঘিনি কিবা এই চ'লাৰৰ ক্ষেত্ৰত আহিব নেকি? কোনো ধৰণৰ বাধা বিঘিনি নাহে। আৰু এইখিনি আপোনালোকে যিখিনি বাধা বিঘিনি আহে গোটেইখিনি আমি ৰিজল্ভ কৰি চাই ল'ব। মই যেনিবা মোৰ ঘৰত লগাম, মোৰ 3 কিলো ৱাট বা 2 কিলো ৱাট বা 1 কিলো ৱাট, যদি 1 কিলো হয় তেনেহ'লে এই যিটো চ'লাৰ যিটো প্লেণ্ট, এইটো কিমান ডাঙৰ হ'ব?
আপোনাৰ এইটো 1 কিলোৱাট মিনছ 1000 কিলোৱাট 1000 এতিয়া যদি আপুনি 500 কিলোৱাট ৱাটৰ প্লেট লগাই দুটা হ'ব 1000 কিলোৱাটৰ এতিয়ালৈকে নাই আপোনাৰ দুটা মেক্সিমাম দুটা প্লেট হ'ব দুটা প্লেট হ'ব আপোনাৰ স্যাৰ কিমান আছে ইয়াতে মোৰ ইয়াতে আপোনাৰ 6 কিলোৱাট 6 কিলোৱাট ইয়াতে যাৰ কাৰণে আপোনাৰ প্লেটটো বেছি মোৰ প্লেট বেছি কোনটো কোম্পানী মোৰ টাটা টাটা না টাটা আমি যিবোৰ চাই আছো এই অঞ্চলে যিবোৰ এতিয়া লগাই আছে এইবিলাক কি সব টাটাৰে হয় নেকি নহয় আপোনাৰ বিভিন্ন ধৰণৰ সোলাৰ প্লেট আছে আদানিৰ আছে টাটাৰ আছে আপোনাৰ ইউটিএল আছে আপোনাৰ হেভেলছৰ আছে মানে বিভিন্ন কোম্পানীৰ আছে ৰিলায়েন্সৰ আছে যাই যিটো লগাব কিন্তু আপোনালোকে যিটো কৈ আছে যে আপোনালোকৰ ভেন্ডাৰী যিটো আপোনালোকে অকল আমি যিকোনো নহয় যিকোনো কাস্টমাৰৰ চইচ কাস্টমাৰে যি বিচাৰে সেইটোৱে দি দিম আমি তাৰমানে আপোনালোকৰ কোনো নিৰ্ধাৰিত হেৰি নাই যে মোক আমি কাস্টমাৰৰ সাৰ্টিফিকেট মানে যেটো ভাল হয় আর কি স্যার আপনার পর আরো একটা বস্তু আমি জানা মানে যদি যেনিবা ধরক মোর আপনার এতে ছাদ আছে আপনি ভালকে লগাইছে হেভিকে লগাইছে হয়তোবা মোর ছাদ নাই মই হয়তো তিন পাতৰ ঘৰ তিন পাতৰ ওপৰত লগাও আপোনালোকৰ যেটো ইনষ্টল কৰাৰ যেটো এটো খৰচটো কি আপোনালোকে দিয়ে না মানে গোটেইখিনি আমি দি দিও এটা আপোনালোকে দিব ইনষ্টলেশন এজন কাস্টমাৰ যেনিবা ধৰক মই ধৰক চাকৰি নকৰো মই এনে বিজনেস সৰু সৰু বিজনেস কৰো মই যদি লগাব বিচাৰো মোৰ যদি বেংকৰ নথিপত্ৰ বা বিভিন্ন যিবোৰ ডকুমেন্টস লাগে ডকুমেন্টস কি লাগে স্যার ডকুমেন্টছত আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ইলেক্ট্ৰিচিটি বিল বেংকত একাউণ্ট থাকিব লাগিব সিভিল স্কোৰ ভাল থাকিব লাগিব বেংকে যিখিনি লোন দিয়াৰ কাৰণে যিখিনি দিকটো চাই প্ৰয়োজন আৰু কি এটো বাকিখিনি আপোনালোকে চাই লব বাকিখিনি টেকনিক্যাল অফিচিয়াল কাম যিখিনি প্ৰসেস কৰাৰ কাম আপোনালোকে চাই লব এতিয়া ধৰক মই আপোনাৰ পৰা আপোনাক দিম বুলি কৈ মই আজি পেপাৰছ আপোনাৰ পৰা ললো আধাৰ কাৰ্ড পান কাৰ্ড বেংক একাউণ্ট পাসবুক মানে যি লাগে মই আপোনাৰ পৰা ললো এটো লোৱাৰ কেইদিনৰ ভিতৰত এই বস্তুটো ইনষ্টল কৰিব মানে ধৰক আমি তো সব ঠিকঠাক লোন সেনশন হৈ গ'লে কাৰণ ইয়াতে কেছৰ ট্ৰানজেকশ্যন নাই ডাইৰেক্ট লোন নহ'ব বেংকত লোন আপোনাৰ নামত লোন সেনশন হ'ব ভেন্ডৰৰ একাউণ্টত যাব যোৱাৰ লগে লগে ইনষ্টলেশ্যন হ'ব উইদিন 7 ডেজ ইনষ্টলেশ্যন হ'ব যিটো আপোনাৰ মেটেৰিয়েলছ সাইডত লৈ যোৱাৰ কাৰণে যিটো টেকনিক্যাল টিমবিলাকে যিখিনি সময় লয় 2-3 দিন সেইখিনি এটো আপোনালোকে একেবাৰে ইনষ্টল কৰালৈকে আপোনালোকে দিব গোটেইখিনি আমাৰ থাকিব এবিডি কানেকশ্যন দিব তাৰ পিছত এপিডিএছএলৰ কানেকশ্যন হ'ব এপিডিএছএলৰ কানেকশ্যন নেট মিটাৰিং কৰা এইবিলাক গোটেইখিনি দায়িত্ব আমাৰ আপোনালোকে দিব এতিয়া আমি আপোনাৰ পৰা এইখিনি বস্তু আমি ইফালে আহক আমি অলপ বস্তুটো ভালকে ঘুৰি চাম আমাৰো মানে চাবলগীয়া আছে অভিজ্ঞতা ল'ব লাগিব এইকাৰণে কৈছোঁ যে যেতিয়া মই নিজে ঘৰত লগাম মই এটা বস্তু লগালি তো মই কমসে কম মই নিজেও জানিব লাগিব সেইকাৰণে আজি আমাৰ এইটো এনেকে মানে আপোনাৰ ঘৰত যেহেতু আছে লগোৱা মই সেইকাৰণে আমি চালো যে যেহেতু আপোনাৰ লগোৱা আছে এইটো মানে বিক্ৰী কৰোঁতে সুবিধা হ'ব বা আমাৰো মানুহক ৰাইজক জনোৱাৰ কাৰণে সুবিধা হ'ব এতিয়ালৈকে স্যাৰ মানে যেটো আমি জানো যে মানে আপোনালোকে যেহেতু নতুনকে ষ্টাৰ্ট কৰি আছে সহাৰিটো আপোনালোকে কেনেকুৱা পায় ভাল ৰেসপন্স পাইছো ভাল ৰেসপন্স পাইছো এতিয়া আমি ইনষ্টলেশ্যন আৰম্ভ কৰা নাই 2-4 দিন 1-2 দিনৰ ভিতৰত আমি আৰম্ভ কৰিম আমি যিবিলাক মানুহক এপ্ৰোচ কৰিব গৈছো তেওঁলোকে ভাল ৰেসপন্স কৰিছে কমিটমেন্ট দিছে আমি ফাইল প্ৰসেসিঙৰ কাম আৰম্ভ কৰিবলৈ ধৰিছো আচ্ছা ধন্যবাদ আপনার পৰা আমি বস্তুটো জানিলো যে এতিয়া ধৰক মোৰ ঘৰত এটা ওয়াশিং মেচিন আছে মোৰ ঘৰত এটা ধৰক 4-5টা ফেন চলে এসি আছে ফ্ৰিজ আছে তাৰপিছত মোটৰ চলে পানী মোটৰ গোটেই মিলি যদি সাপোজ মোৰ 2 কিলোৱাট মোৰ আছে তেতিয়াহ'লে মোৰ এতিয়া ধৰক মই প্ৰায় 2000 কে মই প্ৰতি মাহত বিল দি থাকো কাৰেণ্টৰ এতিয়া ৰিচাৰ্জে হওক বা মানে পোষ্টপেডে হওক তেতিয়া মই যদি এটা লগাও এনেকে যদি ইনষ্টল আপুনি যেনেকে কৰিছে এনেকে যদি এটা কৰো তেনেহ'লে মোৰ মাহত বিল কিমান আহিব আপোনাৰ বিলটো চাওক 3 কিলোৱাট যদি ইনষ্টল কৰে 3 কিলোৱাটক লৈ কিন্তু গভৰ্নমেণ্টে টোটাল সাবসিডি দিয়ে 1,30,800 টাকা স্টেট গভর্নমেন্ট আর সেন্ট্রাল গভর্নমেন্টর মিলাই আচ্ছা যদি 3 কিলো লও 3 কিলো যদি লয় আপনার বিল নীল হয়ে যাব নীল মানে যেটো ফিক্সড চার্জ 3 কিলোর এগেইনস্ট বিল নীল মানে একো নাহে মোর বিল নহয় বিল আহিব আপনার যেটো ফিক্সড চার্জ আচ্ছা ফিক্সড চার্জৰ নামত 70 रुपीस পার কিলোৱাট কে লয় আচ্ছা হ্যাঁ 3 কিলোৱাটৰ 210 টাকা প্লাস 5% ট্যাক্স কিবা লয় এনেকে ধৰক আপনার 8-9 টাকা 10 টাকা পার ডে আপনার এইটো স্মার্ট মিটাৰৰ বিজুলী এপত এইটো অটো তেনেহলে মোৰ যদি এইটো আহেই বিল আপোনালোকে কৈছে নীল হ'ব তেনে আহিলে মোৰ কি লাভ হল
লাভ মানে আপোনাৰ কাৰেণ্টৰ যিটো ইউনিট কনজিউমশ্যন এই যে বিলটো এইটো নীল হৈ যাব। আচ্ছা আচ্ছা মোৰ খালি ফিক্সড চাৰ্জটো মোৰ ক্লিয়াৰ কথা স্যার। এতিয়া ধৰক মই 3 কিলো ওয়াটৰ যদি মই এনেকুৱাকে এটা সোলাৰ ইনষ্টল কৰোঁ, চৰকাৰে মোক কিমান টাকা লোন, বেংকে মোক কিমান টাকা লোন দিব? বেংকে 2 লাখ টাকা কিন্তু আৰামছে দিয়ে। তাৰপিছতো আপোনাৰ 3 কিলো ওয়াটৰ কাৰণে 2 লাখ টকা বেংকে ফাইনেন্স কৰে। 3 কিলো ওয়াটৰ পৰা 6 কিলো ওয়াটক লৈ 10 কিলো ওয়াটক লৈ প্ৰায় 6 লাখ মান টকা তেওঁলোকে দিয়ে। মানে বিভিন্ন পৰ্যায় মানে পৰ্যায় হিচাপে আপোনাৰ পাৱাৰ হিচাপে মানে লোনটো ডোমেষ্টিকৰ কাৰণে কিন্তু ডোমেষ্টিকৰ এই সাবসিডি প্ৰভিজনটো কেৱল ডোমেষ্টিকৰ কাৰণে। Commercial কমাৰ্চিয়েলো ল'ব পাৰে, কমাৰ্চিয়েলো ল'ব পাৰে। commercial কমাৰ্চিয়েলৰ কোনো লোনত subsidy নাই। সাবসিডি নাই। সাবসিডি নাই। ইয়াতে দুটা ভাগত বিভক্ত কৰা হৈছে। আপুনি কমাৰ্চিয়েল হ'ব লাগিলে, ডোমেষ্টিক হ'ব লাগিলে DCR। সাপোজ মই দোকানত লগালো, মোৰ এটা ইলেক্ট্ৰিকৰ তাতে মোৰ মানে মই বিদ্যুৎ ব্যৱহাৰ কৰোঁ, তাতে মোৰ 5,000 টকাকে মোৰ মানে আহি যায় প্ৰতি মাহত বিল, কমাৰ্চিয়েল বিল মোৰ। এতিয়া মই যদি সোলাৰটো মই মোৰ দোকানৰ ওপৰত যদি লগাওঁ, এইটো তো কোনো সাবসিডি নাই, লোনৰ সাবসিডি নাই, কিন্তু মোৰ বিলটো নীল হ'ব না নাই? বিল হ'ব, নীল হ'ব। বিলটো নীল হ'ব, আপোনাৰ সাবসিডি নাপাওঁ, কিন্তু বিল যিটো হয় বিলটো নীল হ'ব। আৰু ধৰক মোৰ ঘৰত ইনভাৰ্টাৰ নাই, মই যদি এটা বেটাৰী যদি মই ইয়াৰ লগত সোলাৰ ইনভাৰ্টাৰ ল'ব পাৰে। সোলাৰ এইটো তিনিটা আছে, অফ গ্ৰিড, অন গ্ৰিড আৰু হাইব্ৰিড। আচ্ছা, অন গ্ৰিড হ'ল মানে আপোনাৰ সোলাৰ লগালে এইটো মোৰটো এইটো অন গ্ৰিড, কাৰেণ্ট আহিছে, আপুনি যিখিনি প্ৰডাকশ্যন হ'ল এইটো এক্সপৰ্ট কৰিলে, আৰু আপুনি যিখিনি ইউজ কৰিলে APDSL আপোনাক ইম্পৰ্ট কৰিব, মানে আমদানি ৰপ্তানি। এই আপোনাৰটো আপুনি বিক্ৰী কৰিব, বিক্ৰী মানে অট'মেটিকলি যাব, অট'মেটিকলি গুচি আৰু যাব, মোক জিলাখিনি তাৰ পৰা আহিব, APDSL আপোনাক দিব। এতিয়া আপুনি যিমান খৰচ কৰে, যদি আপুনি যদি বিক্ৰীটো আপোনাৰ বেছি হয়, কিনাটো যদি আপোনাৰ কম হয়, তেতিয়াহ'লে আপোনাৰ প্ৰফিট বেছি। প্ৰফিট ইভেন আপোনাৰ। প্ৰিয় দৰ্শক, আমি এইখিনিয়ে ক'ম যে আমি আজি যিহেতু আমাৰ চাৰিফালে আহিব, তাৰমানে আমাৰ যিহেতু আজি এই এনাৰ্জি, গ্ৰীণ এনাৰ্জি যিটো প্ৰজেক্ট, যি সোলাৰ প্ৰজেক্টৰ এই যিহেতু আমি আজি ইয়াত আহিলোঁ, আমি যিটো ছাৰৰ পৰা যিখিনি গম পালোঁ, এওঁ হৈছে মোৰ স্কুল লাইফৰ শিক্ষাগুৰু, আমি ছাৰৰ স্কুলতে পঢ়া আছিলোঁ। যিয়ে নহওক, আজি আমি যিহেতু এই যিটো সোলাৰ প্ৰজেক্টৰ যিটো বিষয়ে আপোনালোকক জনোৱালোঁ, ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আমি আৰু বিশদভাৱে আমি সকলো বস্তু আমি জানি ল'ম। জানি লোৱাৰ পিছত কনজিউমাৰে কেনেকৈ লগাব, কনজিউমাৰে কি ধৰণৰ সুবিধা পাব, সেই সকলো বিষয়ে আমি আপোনালোকক অৱগত কৰাম। নমস্কাৰ, ধন্যবাদ। আৰু যদি কোনোবাই যদি কোনো সদাশয় বা কোনো ব্যক্তিয়ে যদি এই সোলাৰ প্ৰজেক্ট যদি আপোনালোকে নিজৰ বিদ্যুৎ, কাৰণ বিদ্যুতৰ যিটো বিল ক্ৰমবৰ্ধমান ৰূপে আমি যিটো চাই আছোঁ যে বিল কিন্তু আমাৰ সদায় মানে পাৰ ইউনিটত চৰকাৰে কিন্তু মানে বিদ্যুতৰ যিটো মাচুলিটো বৃদ্ধি কৰিয়ে আছে। তাৰে পৰা যদি আমি পৰিত্ৰাণ পাব বিচাৰোঁ, তেনেহ'লে এটাই বিকল্প ৰাস্তা হ'ল সেয়া সোলাৰ প্লেণ্ট। এতিয়া আপোনালোকে যিটো কোম্পানী আপোনালোকৰ পচন্দ হয়, বিভিন্ন কোম্পানীৰ আছে, যি কোম্পানীৰ আপোনালোকৰ পচন্দ হয় আপোনালোকে সেই কোম্পানীৰে লগাব, তেওঁলোকৰ কোনো আপত্তি নাই। STA যি তেওঁলোকে এণ্টাৰপ্ৰাইজ, সেই এণ্টাৰপ্ৰাইজত আপোনালোকে যোগাযোগ কৰিব। ইয়াতে কোনো ধৰণৰ ঠগ প্ৰবঞ্চকৰ কোনো স্থান নাই। তেওঁলোকে সুন্দৰকৈ তেওঁলোকৰ ভেণ্ডাৰৰ অফিচ আছে, আপোনালোকে আহিব, যোগাযোগ কৰিব। ফোন নম্বৰ আমি স্ক্ৰীণত দিম, সেই ফোন নম্বৰ মতে আপোনালোকে যোগাযোগ কৰিব আৰু একেবাৰে বিতংভাৱে আপোনালোকে জানি ল'ব। নমস্কাৰ, ধন্যবাদ। TTN হওক।